লুৰিণজ্যোতি গগৈক মুকলি সমৰ্থন CPIMৰ সংবাদমেল সম্বোধন কৰি এই ঘোষণা CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ কংগ্ৰেছৰ লগত আসন বুজাবুজি নাই যদিও গৌৰৱ গগৈৰ বাবেও প্ৰচাৰ চলাব CPIMে শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে সংগঠিত হৈ প্ৰচাৰ অভিযান চলোৱাৰ সিদ্ধান্ত CPIMৰ আৰু বৰপেটা লোকসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰক জয়ী কৰাবৰ বাবে ৰাজ্যক আহ্বান জনাইছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি বিৰোধী ফলাফল ৰাজ্যে লাভ কৰিব বুলিও মন্তব্য কৰিছে CPIMৰ মুখ্যমন্ত্ৰীয়ে প্ৰলোভন দি নিৰ্বাচনী প্ৰচাৰ চলোৱা বিষয়টো নিৰ্বাচন আয়োগে গুৰুত্ব সহকাৰে ল'ব লাগে বুলিও মন্তব্য কৰিছে সুপ্ৰকাশ তালুকদাৰ আৰু সক্ৰিয়ভাৱে আমি তেওঁৰ পক্ষে নিৰ্বাচনী প্ৰচাৰ চলাম ইতিমধ্যে আমাৰ দলৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা শাখাই তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈৰ প্ৰতি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰাৰ সিদ্ধান্ত লৈছোঁ লখিমপুৰ সমষ্টিত আপোনালোকে জানে যে CPI দলৰ এগৰাকী প্ৰাৰ্থী ধীৰেন কছাৰী তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিছে যে বিজেপি বিৰোধী প্ৰাৰ্থী যাতে জয়ী হয় তাৰ কাৰণে আমি এই দুটা সমষ্টিত এতিয়াৰে পৰা প্ৰচাৰ অভিযান সংগঠিত কৰিম যিমানে তেওঁলোকে জাকজমক প্ৰচাৰ নকৰক কিয় দেখা গৈছে যে মানুহৰ মাজত বিজেপি বিৰোধিতা কিন্তু কমা নাই বৰং বাঢ়িছে যেনে আজি আপোনালোকে জানে আজিৰ খবৰ যে সকলো দৰৱৰ দাম 800 বিধ দৰৱৰ দাম আজিৰ পৰা আকৌ বাঢ়িছে